ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ অষ্ট শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি হৈছে ইংৰাজীৰ 4 ছেপ্টেম্বৰ অসমীয়াৰ ভাদৰ 18 তাৰিখ বৃহস্পতিবাৰ শুক্লপক্ষ তিথি দ্বাদশী তিথি নক্ষত্ৰ উত্তৰাশিদা নক্ষত্ৰ চন্দ্ৰ মকৰ ৰাশিত আছে ৰাহুকাল সময় 1:30 পৰা 3 বজালৈ শুভ সময় হৈছে পুৱা 6:30 পৰা 7:57 যাত্ৰাৰ শুভ দিশ হৈছে পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ হৈছে দক্ষিণ আৰু দক্ষিণ পূব দিশ যদি এই দুই দিশত যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে তেন্তে দৈ খাই আপুনি যাত্ৰা আৰম্ভ কৰিব তেতিয়া আপোনাৰ দিশাচল দুখ পৰিহাৰ হ'ব আজি শুভফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি সতৰ্ক হৈ থাকিবলৈ ৰাশিসমূহ হ'ল মিথুন ৰাশি তুলা ৰাশি কুম্ভ ৰাশি আজি জ্যোতিষৰ মহানামায়ণ হৈছে ভগৱান বিষ্ণুৰ মন্দিৰলৈ যাওক শ্ৰীহৰিলৈ হালধীয়া ফুল আগবঢ়াওক হালধীয়া মিঠাই আজি ঘৰৰ পৰা ওলাই যাওঁতে খাই যাওক হালধীয়া কাপোৰ পিন্ধক আৰু হালধীয়া নহ'লে আপুনি হালধীয়া ৰুমাল এখন লগত ৰাখিব তেতিয়া আপুনি আজিৰ দিনটোত শুভফল লাভ কৰিবলৈ সক্ষম হ'ব এই দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহ আৰু শক্তিৰে ভৰপূৰ হ'ব আপোনাৰ সাহস আৰু নেতৃত্বৰ গুণে আজি নতুন সুযোগৰ দুৱাৰ খুলিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখিব কিন্তু আৱেগিক নিয়ন্ত্ৰণ কৰিব লাগিব আজি ব্যক্তিগত জীৱনৰ আজি আত্মবিশ্বাসে আপোনাক পৰিয়ালৰ মাজত জনপ্ৰিয় কৰিব পৰিয়ালৰ সৈতে সময় কটাওক আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ আজি পঢ়া শুনাত মনোযোগ বাঢ়িব নতুন বিষয় শিকিবলৈ উৎসাহ পাব স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তি বাঢ়িব কিন্তু অতিৰিক্ত কামৰ পৰা বিৰক্ত থাকিবলৈ চেষ্টা কৰিব যোগাসন আজি কৰক আজি আৰ্থিক অৱস্থা আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব পদোন্নতিৰ সম্ভাৱনা আছে আজি শুভ সংখ্যা আছে 1 আৰু 9 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক ৰঙা ফুল মন্দিৰত অৰ্পণ কৰক ইয়াৰ পিছত কি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি স্থিৰতা আৰু ধৈৰ্যৰ দিন হ'ব সিদ্ধান্ত লওঁতে আপুনি আজি হোৱা নকৰিব সিদ্ধান্ত লওঁতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব প্ৰেমৰ ক্ষেত্ৰত স্থিৰ থাকিব পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক মজবুত হ'ব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সৈতে কিছু সময় কটাওক বিশেষকৈ মাতৃৰ সৈতে আজি সময় দিবলৈ চেষ্টা কৰক শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল পঢ়া শুনাত ধৈৰ্য ধৰিব লাগিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সতৰ্ক হ'ব লাগিব হজম শক্তিৰ প্ৰতি যত্ন ল'ব লাগিব আৰ্থিক অৱস্থা হৈছে আৰ্থিক দিশত সাৱধানে খৰচ কৰিব অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখক নতুন প্ৰকল্পত মনোযোগ দিয়ক শুভ সংখ্যা হৈছে 2 আৰু 6 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে দৈ আৰু চন্দন মন্দিৰত দান কৰিব তাৰপিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি যোগাযোগৰ সৃজনীয়তাৰ দিন হ'ব আপোনাৰ কথাৰ যাদুৱে সকলোকে আকৰ্ষণ কৰিব পাৰিব আজি প্ৰেমৰ সম্পৰ্কত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে অবিবাহিতসকলে নতুন প্ৰেমৰ আৰম্ভণি দেখিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল গৱেষণাৰ কামত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকিব ধ্যান কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি আজি উন্নতিৰ সম্ভাৱনা আছে আৰ্থিক দিশত নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনীয়তাৰ প্ৰশংসা হ'ব নতুন দায়িত্ব আজি পাব পাৰে শুভ সংখ্যা হৈছে 3 আৰু 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল দান কৰক ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আৱেগিক আৰু পৰিয়ালমুখী দিন হ'ব
মনৰ শান্তিৰ বাবে সময় অলপ উলিয়াব চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰ বন্ধনৰ সম্ভাৱনা আছে। সংগীৰ সৈতে খোলাখুলিকৈ কথা বতৰা কৰিব আজি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল। পঢ়া শুনাত অধিক মনোযোগৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। পানীৰ ওচৰত সময় কটাওক। আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখিব। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বগা আৰু ৰূপালী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত দুগ্ধাভিষেক কৰিব পাৰে। ইয়াৰ পিছত সিংহৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সিংহৰাশিৰ জাতক জাতিকাৰ বাবে আজি আত্মবিশ্বাসৰ নেতৃত্বৰ দিন হ'ব। আপোনাৰ কৰ্মৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। সংগীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক কামত ব্যস্ত থাকিব। বন্ধুৰ সৈতে সাক্ষাৎ হ'ব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত মনোযোগ বাঢ়িব। পৰীক্ষাত ভাল ফলাফলৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বাঢ়িব। সক্ৰিয় জীৱনশৈলী বান্ধি চলক। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা। নতুন আয়ৰ উৎস পাব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত সফলতা লাভ কৰিব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। বৰ ৰং হৈছে সোণালী আৰু ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ শান্তিৰ বাবে আদিত্য হৃদয়স্তুত পাঠ কৰিব পাৰে। ইয়াৰ পিছত কন্যাৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সংগঠন আৰু বিশ্লেষণৰ দিন হ'ব। আপোনাৰ কামৰ নিখুঁততাৰ আজি প্ৰশংসা হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্থিৰতা থাকিব। সংগীৰ সৈতে খোলাখুলিকৈ কথা বতৰা কৰিব আজি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত সফলতা। গৱেষণাৰ কামত ভাল ফলাফল। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব পাৰে। আৰ্থিক দিশত স্থিতিশীল থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন দায়িত্ব পাব পাৰে আজি। শুভ সংখ্যা হৈছে 5 আৰু 6। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং আৰু ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া কাপোৰ দান কৰক। ইয়াৰ পিছত তুলাৰাশিৰ সামগ্ৰিক প্ৰভাৱ। তুলাৰাশিৰ জাতক জাতিকাৰ বাবে আজি সমন্বয়ৰ সৌন্দৰ্যৰ দিন হ'ব। আপোনাৰ কূটনৈতিক ক্ষমতাই সফলতা আনিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমত ৰোমান্টিক মুহূৰ্ত। নতুন সম্পৰ্কৰ আৰম্ভণি হ'ব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সামাজিক কামত ব্যস্ত থাকিব। বন্ধুৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল থাকিব। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে। নতুন আয়ৰ উৎস পাব পাৰে। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 6 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে মা লক্ষ্মীৰ পূজা কৰিব পাৰে। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি গভীৰ চিন্তা আৰু পৰিৱৰ্তনৰ দিন হ'ব। নতুন সিদ্ধান্ত ল'বলৈ সাজু হ'ব লাগিব আজি। প্ৰেমৰ সম্পৰ্কত প্ৰেমত গভীৰ বন্ধন। সংগীৰ সৈতে খোলাখুলি কথা বতৰা কৰিব পাৰে আজি। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি পাব পাৰে আজি। শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল। অধিক মনোযোগৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক থাকিব লাগিব। মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে কলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান পূজা কৰক আৰু ৰঙা চন্দন দান কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি দুঃসাহসিকতা আৰু ভ্ৰমণৰ দিন হ'ব। নতুন অভিজ্ঞতাৰ বাবে আজি সাজু হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত নতুন মূৰৰ সৃষ্টি হ'ব। অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যাব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱীৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল পাব আজি। নতুন বিষয় শিকিবলৈ উৎসাহ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বাঢ়িব। সক্ৰিয় জীৱনশৈলী মানি চলক। আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা দেখা যায়। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ শান্তিৰ বাবে হালধিৰ দান কৰক।
ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি কঠোৰ পৰিশ্ৰম আৰু সফলতাৰ দিন হ'ব। আপোনাৰ পৰিকল্পনাই ফল দিব। আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত স্থিৰ থাকিব। সংগীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল, পৰীক্ষাত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব। নিয়মিত ব্যায়াম কৰিব। আৰ্থিক দিশত স্থিতি লাগিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে 8 আৰু 10। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। ৰং হৈছে ক'লা আৰু ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে ক'লা তিল দান কৰিব। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সৃজনীয়তা আৰু সামাজিকতাৰ দিন হ'ব। নতুন ধাৰণাৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত প্ৰেমত নতুন মূৰৰ সৃষ্টি হ'ব। অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত ব্যস্ত থাকিব। বন্ধুৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল, গৱেষণাত আজি ভাল সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক শক্তি বৃদ্ধি পাব। সক্ৰিয় জীৱনশৈলী মানি চলিব। আৰ্থিক দিশ উন্নতিৰ সম্ভাৱনা। কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। আজি শুভ সংখ্যা হৈছে 7 আৰু 11। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা আৰু বেঙুনীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ শান্তিৰ বাবে শনি মন্দিৰত তেলৰ প্ৰদীপ জ্বলাব পাৰে। দিনটোৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আৱেগিক আৰু সৃজনীয়তাৰ দিন হ'ব। আপোনাৰ কল্পনা শক্তি আজি সফলতা আনিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰ বন্ধন। সংগীৰ সৈতে সময় কটাব। আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাত আপোনাৰ মানসিক শান্তি লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল, নতুন বিষয় শিকিবলৈ আজি উৎসাহ বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। ধ্যান কৰিব চেষ্টা কৰিব। আৰ্থিক দিশ উন্নতিৰ সম্ভাৱনা। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব। নতুন শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সমুদ্ৰ নীলা। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক, হালধিৰ দান কৰক। বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।